ৰাজ্যত পুনৰ বানৰ তাণ্ডৱ ধাৰাসাৰ বৰষুণত বাঢ়িছে নৈ উপনৈৰ পানী ছিগিছে মথাউৰি ভাগিছে দলং জলবন্দী বন্যাৰ্তৰ হাহাকাৰ নেৰেনেপেৰা বৰষুণত কামপুৰত আকৌ আৰম্ভ কপিলী নৈৰ তাণ্ডৱ কামপুৰৰ টাংচুকীত ভগ্ন মথাউৰিয়েদি হোৰাহোৰে সোমাইছে পানী জলমগ্ন হৈ পৰিছে বিস্তীৰ্ণ অঞ্চল পটিয়াবমত কপিলীৰ পানী কামপুৰ যমুনামুখ পথৰ ওপৰেদি বাগৰিৰ পৰা ব্যাহত পথ যোগাযোগ নিৰাপদ স্থান বিচাৰি ৰেলপথ নামঘৰত আশ্ৰয় বানপীড়িতৰ হোচাইটো কপিলীৰ ৰুদ্ৰমূৰ্তি উমৰংচুৰ খণ্ডন গেটসমূহ কাৰ্বি-আংলংৰ গেট খুলি দিয়াৰ পিছতে বানৰ কবলত হোজাইৰ বহু গাঁও ইদৰে ৰাজপথৰ ওপৰেদি হোৰাহোৰে বাগৰিছে পানী আনহাতে পুনৰ মধ্য অসমত ভয়াৱহ বানৰ আশংকা খুলি দিয়া হৈছে খান্দান জলবিদ্যুৎ প্ৰকল্পৰ চুইচ গেট কি ভয়াৱহ গতিত নামি আহিছে পানীৰ ঢল নেৰানেপেৰা বৰষুণত পশ্চিম কাৰ্বি আংলং টুমপ্ৰেম আৰু হোজাইৰ মাজত ব্যাহত যাতায়াত জলমগ্ন বিস্তীৰ্ণ অঞ্চল মঙলবাৰ প্ৰথমটো বানত ছিঙিল মথাউৰি নোৱানৰ বাঢ়নি পানীয়ে ছিগিলে মথাউৰি বাছাৰীত নোৱানৰ পূব দিশত মথাউৰি ছিগি প্লাবিত হ'ল 10খনতকৈও অধিক গাঁও বাসগৃহৰ ভিতৰ ভাগ পৰ্যন্ত পানী হাহাকাৰ বানপীড়িতৰ সৰ্থেবাৰীতো কালাতলীৰ বুঢ়াদিয়া নৈৰ কালৰূপ বুঢ়াদিয়া মথাউৰিৰে হোৰাহোৰে পানী সোমাই প্লাবিত সৰ্থেবাৰী নসত্ৰ নেউলাৰ ভিটা পাৰাকুছিৰ বিভিন্ন ঠাই ফলত খাদ্য সংকট খোৱা পানীৰ সংকটত গয়া ৰাইজ হাইলাকান্দিতো বানৰ তাণ্ডৱ বানত প্লাবিত হাইলাকান্দিৰ কেইবাখনো গাঁও আশ্ৰয় শিবিৰত বন্যাৰ তৰাৰ্তনা ইফালে ভয়াৱহ ৰূপ লৈছে লংগাই নৈৰ পানীয়ে ইতিমধ্যে লংগাই নৈৰ তৰালগ্ৰাসত উমাপতি বেটাইল ইনাদপুৰসহ কেইবাখনো গাঁও এনেদৰে বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণত কি উজনি কি নামনি ৰাজ্যৰ একাধিক প্ৰান্ততে বান বিভীষিকা